সুপ্ৰভাত বন্ধুসকল, পোনপ্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফল আপোনালোকৰ আজি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত হওক, শিক্ষাৰ ক্ষেত্ৰত হওক, স্বাস্থ্যৰ ক্ষেত্ৰত হওক বা আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত বা আপোনাৰ ভাগ্য আজি দিনটোত কেনেকুৱা হ'ব, সকলো জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি। বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ। আৰু বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনে পাইছে লাইক আৰু কমেণ্টৰ যোগেদি জনাওক। আজিৰ দিনটোত আপোনালোকৰ যিসকলৰ জন্মদিন, বিবাহ বাৰ্ষিক বা অন্য কোনো শুভ দিন আছিল তেওঁলোকলৈ শুভকামনা যাচিলোঁ। আজি ইংৰাজীৰ 11 জুলাই 2025 আৰু অসমীয়াৰ 16 আহাৰ শুক্ৰবাৰ। কৃষ্ণপক্ষ তিথি প্ৰতিপদ তিথি, নক্ষত্ৰ উত্তৰা ছদাদে নক্ষত্ৰ, চন্দ্ৰ আজি ধনু ৰাশিত আছে। ৰাহুকাল সময় পুৱা 10:30 পৰা দুপৰীয়া 12 বজালৈ। শুভ সময় হৈছে পুৱা 7:27 পৰা 10:27 আৰু আকৌ আৰম্ভ হ'ব নিশা 12:02 পৰা নিশা 1:27 যাত্ৰাৰ আজি শুভ দিশ হৈছে পূব আৰু দক্ষিণ দিশ, আৰু যাত্ৰাৰ অশুভ দিশ হৈছে পশ্চিম আৰু দক্ষিণ পশ্চিম দিশ। আৰু যদি এই দুই দিশত আপোনালোকে যাত্ৰা কৰাটো অত্যাৱশ্যকীয় হৈ পৰে, তেন্তে আপোনালোকে যাত্ৰা কৰাৰ আগত চাউলৰ দানা মুখত লৈ যাত্ৰা আৰম্ভ কৰক। তেতিয়া আপোনাৰ যি দিশাচুল দুখ আছে সেই দুখ পৰিহাৰ হ'ব। আজি শুভফল লাভ কৰিবলগীয়া ৰাশিসমূহ হ'ল মিথুন ৰাশি, কৰ্কট ৰাশি, তুলা ৰাশি, ধনু ৰাশি আৰু মীন ৰাশি। আজি সাৱধান হ'বলগীয়া ৰাশিসমূহ হ'ল বৃষ ৰাশি, কন্যা ৰাশি, মকৰ ৰাশি। এইবোৰ ৰাশি হ'ল আজি সাৱধান হ'বলগীয়া ৰাশি। আজিৰ মহান জ্যোতিষৰ সমাধান হৈছে নিম গছক মাতৃৰ দুৰ্গাৰ ৰূপ বুলি ধৰা হয়। সেইকাৰণে এই নিম গছক নিমাৰী দেৱী বুলিও কোৱা হয়। ইয়াৰ দ্বাৰা গ্ৰহৰ দোষৰ পৰাও সকাহ পোৱা যায়। সেয়ে শুক্ৰবাৰে ৰাতিপুৱা গা ধুই নিম গছত পানী ঢালিব লাগে। এতিয়া আমি আজিৰ দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব দিনটো আলোচনা কৰিম। আপোনাৰ আজিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস আৰু স্থিৰ মানসিকতাই পৰিয়ালিক সম্প্ৰীতি অটুট ৰাখিব। বিবাহিত জীৱনত সদ্ভাৱ বজাই থাকিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আজি যোগ আছে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মনোযোগ বাঢ়িব, অধ্যয়নত সফলতা লাভ হ'ব। আৰ্থিক অৱস্থা আয়ৰ দিশত স্থিতিশীলতা থাকিব, যদিও ব্যয় কিছু বৃদ্ধি পায়, তেন্তে পৰিকল্পনা কৰি চলিব লাগিব আজিৰ দিনটোত। কৰ্মক্ষেত্ৰ কৰ্মজীৱনত নতুন দায়িত্ব পালনৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতনসকলৰ বা আপোনাৰ উচ্চপদস্থ বিষয়াসকলৰ সন্তোষ লাভ কৰিব। স্বাস্থ্য দিনটোৰ অন্তত মাথা বিষ বা ক্লান্তিবোধ হোৱাৰ আশংকা আছে। পৰ্যাপ্ত বিশ্ৰাম গ্ৰহণ কৰিব। আজি শুভ সংখ্যা হৈছে 9, শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 10:30 মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা। আজিৰ দিনটোৰ আপোনাৰ জ্যোতিষীয় মহান সমাধান হৈছে ওম অং অংকাৰাকায় নম মন্ত্ৰটি 11 বাৰ জপ কৰক আৰু সূৰ্যদেৱক জল অৰ্পণ কৰক। আজি দৈনিক ৰাশিফলৰ দ্বিতীয়টো ৰাশি বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালিক মেলবন্ধন দৃঢ় হ'ব। ঘৰত শুভ ঘটনা ঘটিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ ক্ষেত্ৰত নতুন সুযোগ আহিব। প্ৰযুক্তি আৰু ব্যৱসায়ৰ শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা। আৰ্থিক অৱস্থা ধন উপাৰ্জনৰ বাবে ভাল সময় হ'ব। বিনিয়োগ আৰু লাভজনক ব্যৱসায়ৰ পথ উন্মুক্ত। কৰ্মক্ষেত্ৰত কামত মনোযোগ আৰু নিষ্ঠাই আগবাঢ়িবলৈ সহায় কৰিব। বছ বা আপোনাৰ উচ্চপদস্থ বিষয়াৰ সন্তোষ লাভ কৰিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত পাচনতন্ত্ৰ সংক্ৰান্ত সমস্যা দেখা দিব পাৰে। খাদ্যত সংযম আৱশ্যক হ'ব আজিৰ দিনটোত। শুভ সংখ্যা হৈছে 6, শুভ সময় হৈছে সন্ধিয়া 4:30 পৰা 6 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী ৰং। জ্যোতিষীয় আজি মহান পৰামৰ্শ হৈছে শ্ৰীসূক্ত পাঠ কৰক আৰু 5টা কেঁচা কমলা দান কৰক। আজিৰ দিনটোৰ ইয়াৰ পিছৰটো ৰাশি হৈছে মিথুন ৰাশি, আৰু মিথুন ৰাশিৰ আজিৰ দিনটোৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সহানুভূতিত মন ভাল থাকিব। কেতবোৰ দুখজনক কথা মনত আহিব পাৰে, তথাপি সহনশীলতা বজাই ৰাখিব। শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতাৰে অধ্যয়নত মন দিলে আশানুৰূপ ফল পাব।
আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি হ'ব পাৰে, সেয়ে নিয়ন্ত্ৰণ কৰিব লাগিব নিজকে। কৰ্মক্ষেত্ৰত নিজ উদ্যোগত কৰ্মক্ষেত্ৰত বিশেষ আগবাঢ়ি যাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ঠাণ্ডা লগা অথবা গলৰ আপোনাৰ ডিঙিৰ বিষৰ সম্ভাৱনা আছে। গৰম পানীয়ে গাৰ্গল কৰা লাভজনক হ'ব। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে বিয়লি 3 বজাৰ পৰা 4 বাজি 30 মিনিটৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া। জ্যোতিষীয় পৰামৰ্শ আজি হৈছে গণেশ পূজা কৰক আৰু ওম গং গণপতয়ে নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছৰটো ৰাশি কৰ্কট ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালত কিছুমান মনোমালিন্যৰ সম্ভাৱনা থাকিলেও সহনশীল আচৰণে শান্তি আনিব। শিক্ষাৰ ক্ষেত্ৰত অধ্যয়নত সংযোগ বজাই ৰাখিব। শিক্ষকৰ পৰামৰ্শ অনুসৰণ কৰা লাভজনক হ'ব। আৰ্থিক অৱস্থা ধনৰ আগমন স্বাভাৱিক হ'ব, যদিও লগত খৰচো থাকিব। সঞ্চয়ৰ প্ৰতি মনোযোগী হ'ব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত সহানুভূতিৰে চলিব। সৃষ্টিশীল কামত আগ্ৰহ বাঢ়িব। স্বাস্থ্য খাদ্যজনিত সমস্যা যেনে গেষ্ট্ৰিক বা আৰ্জিনৰ সমস্যা দেখা দিব পাৰে। শুভ সংখ্যা হৈছে 2। শুভ সময় হৈছে পুৱা 7 বাজি 30 মিনিটৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে শুভ্ৰ বা বগা ৰং। জ্যোতিষৰ আজি মহান পৰামৰ্শ হৈছে শিৱ মন্দিৰত কেঁচা গাখীৰ, বেলপাত আৰু জবা ফুল উৎসৰ্গা কৰক। ইয়াৰ পিছৰটো ৰাশি হৈছে সিংহ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ মানসিক দৃঢ়তা আৰু আত্মবিশ্বাস পৰিয়ালিক ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আনিব। বিবাহিতসকলৰ বাবে সুখময় সময়। প্ৰেম সম্পৰ্কত সম্প্ৰীতি বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষা সংশ্লিষ্ট যিকোনো পৰীক্ষা বা প্ৰতিযোগিতাত সফলতা লাভৰ যোগ আছে। বিদ্যাৰ্থীসকলৰ গাইডেন্স লাভ কৰিব। আৰ্থিক অৱস্থা আজি ধনগমৰ পথ সুগম হ'ব। আজি পুৰণি কোনো অৰ্থনৈতিক সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত কৰ্মস্থলীত নেতৃত্বৰ গুণ প্ৰকাশ পাব। বছৰ বা আপোনাৰ উচ্চপদস্থ বিষয়াৰ প্ৰশংসা আৰু দায়িত্ব বৃদ্ধি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ সমস্যা দেখা দিব পাৰে। চিকিৎসা কেতিয়াও অৱহেলা নকৰিব। শুভ সংখ্যা হৈছে 1। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 9 বাজি 30 মিনিটৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰং। জ্যোতিষৰ মহান পৰামৰ্শ হৈছে সূৰ্যদেৱলৈ শুদ্ধ জল অৰ্পণ কৰক আৰু ওম ঘৃণী সূৰ্যায়ে নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছৰটো ৰাশি হ'ল কন্যা ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত কথোপকথনত সংযম অৱলম্বন কৰিব। পৰিয়ালত কিছুমান তুচ্ছ বিষয়ৰ বাবে ভুল বুজাবুজিৰ সম্ভাৱনা আছে। আজি শিক্ষাৰ ক্ষেত্ৰত অধ্যয়নত আগ্ৰহ বৃদ্ধি পাব। নতুন বিষয়ত মনোযোগ কেন্দ্ৰিত হ'ব। আৰ্থিক ক্ষেত্ৰত কিবা আয় ব্যয়ৰ সমতা বজাই থাকিব। আনক লৈ ধন সম্পৰ্কীয় সিদ্ধান্ত লোৱাত সাৱধানতা অৱলম্বন কৰক। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহায়ে কামৰ অগ্ৰগতি হ'ব। প্ৰযুক্তি বা বিশ্লেষণ ভিত্তিক ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক ক্লান্তি আৰু স্নায়ৱিক উত্তেজনাৰ লক্ষণ দেখা দিব পাৰে। পৰ্যাপ্ত বিশ্ৰামৰ প্ৰয়োজন আছে। দিনটোত শুভ সংখ্যা হৈছে 7। শুভ সময় হৈছে বিয়লি 2 বজাৰ পৰা 3 বাজি 30 মিনিটৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গ্ৰাহনীলা। জ্যোতিষৰ পৰামৰ্শ হৈছে ওম শ্ৰী ধন দায়ী নমঃ মন্ত্ৰ জপ কৰক আৰু এখন নীলা বস্ত্ৰ দান কৰক। ইয়াৰ পিছৰটো ৰাশি হৈছে তুলা ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি দাম্পত্য জীৱনত আনন্দ, মৰম আৰু সঁচা সম্পৰ্কৰ গঠন সম্ভৱ। বন্ধু বান্ধৱৰ পৰা সহায় আজি লাভ হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ্থীসকলে মনোসংযোগ, পৰিকল্পনা আৰু অধ্যাৱসায়ৰ জৰিয়তে সফলতা লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত ব্যৱসায়িক ক্ষেত্ৰত নতুন বিনিয়োগৰ সুযোগ আহিব পাৰে। ধনাগমনত সন্তোষজনক পৰিস্থিতি হ'ব পাৰে। কৰ্মক্ষেত্ৰত আগবঢ়া চিন্তাধাৰাৰ বাবে কৰ্মক্ষেত্ৰত আদৰ লাভ। নতুন পদ প্ৰাপ্তিৰ সম্ভাৱনা। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, অস্থিৰতাৰ অনুভূতি হ'ব পাৰে। ধ্যান যোগ অভ্যাসে শান্তি দান কৰিব। আজি শুভ সংখ্যা হৈছে 8। শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 11 বাজি 30 মিনিটৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে আকাশী নীলা। আৰু জ্যোতিষৰ আজিৰ মহান পৰামৰ্শ হৈছে দুগ্ধ দান কৰক, শক্তিপীঠত পূজা দিয়ক আৰু লক্ষ্মী দেৱীৰ নাম 111 বাৰ উচ্চাৰণ কৰক। ইয়াৰ পিছৰটো ৰাশি হৈছে বৃশ্চিক ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আপোনাৰ অন্তৰ্নিহিত সংবেদনশীলতাৰ কাৰণে বন্ধুত্বৰ সৈতে ভুল বুজাবুজিৰ সম্ভাৱনা। উত্তেজনাত শব্দ ব্যৱহাৰ সাৱধানতাৰে অৱলম্বন কৰক। শিক্ষাৰ ক্ষেত্ৰত নতুন পাঠ গ্ৰহণৰ আগ্ৰহ জন্মিব। উচ্চ শিক্ষা বা গৱেষণাত যুক্তসকলৰ বাবে আজি শুভ দিন। আৰ্থিক অৱস্থা উপাৰ্জনৰ ক্ষেত্ৰত নিৰ্দিষ্ট লক্ষ্যৰে আগবঢ়া প্ৰয়োজন। ঋণ লোৱাৰ আগতে পৰামৰ্শ ল'ব। কৰ্মক্ষেত্ৰত নিজৰ নিষ্ঠা আৰু পৰদৰ্শিতাই আগবাঢ়ক। বিতৰ্কৰ পৰা আঁতৰি থাকিব। স্বাস্থ্য স্নায়ৱিক সমস্যা বা কঁকাল বিষ দেখা দিব পাৰে। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে বিয়লি 5 বজাৰ পৰা
বিয়লি 5 বজাৰ পৰা 6:30 মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰক্তৰঙা। জ্যোতিষৰ মহান পৰামৰ্শ হৈছে আপোনাৰ বাবে আজি বৃশ্চিক ৰাশিৰ বাবে শনিদেৱলৈ কলা তিল আৰু তেল দান কৰক। ওম শং শনিশ্বৰায়ে নমঃ মন্ত্ৰ পাঠ কৰক। ইয়াৰ পিছৰ ৰাশিটো হৈছে ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আপোনাৰ সদাচাৰ আৰু সত্যবাদীৰাই পৰিয়ালিক সম্পৰ্কত ইতিবাচক গতি আনিব। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ প্ৰস্তুতি লৈ আগবাঢ়ি শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো উত্তম। শিক্ষাৰ্থীৰ অৱস্থা ধনাগম সন্তোষজনক, বিশেষকৈ যিকোনো স্থাৱৰ সম্পত্তিৰ লগত জড়িত কামৰ লাভৰ সম্ভাৱনা। কৰ্মক্ষেত্ৰত ব্যৱসায়ত লাভজনক সিদ্ধান্ত ল'ব পাৰিব। স্থিতিশীলতা পাবলৈ অধ্যৱসায়িক হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা বা হজমৰ অসুবিধা দেখা দিব পাৰে। জলপান আৰু খাদ্যত সচেতনতা বজাই ৰাখিব। শুভ সংখ্যা হৈছে 4। শুভ সময় হৈছে পুৱা 11 বজাৰ পৰা 12:30 মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া। জ্যোতিষৰ মহান সমাধান হৈছে ভগৱান বিষ্ণুৰ 108 নাম স্মৰণ কৰক আৰু তুলসীৰ তলত দীপ জ্বলাই প্ৰণাম কৰক। ইয়াৰ পিছত ৰাখিছে মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আত্মীয় বান্ধৱৰ সৈতে সম্পৰ্ক উন্নত হ'ব। পৰিয়ালিক সৌহাৰ্দ্য বজাই থাকিব। শিক্ষাৰ ক্ষেত্ৰত অধ্যয়নত দৃঢ় মনোবল আৰু অধ্যাৱসায়ে কাংক্ষিত ফল দিব। পুথিগত শিক্ষাৰ লাভৰ সময়। আৰ্থিক ক্ষেত্ৰত আয়ত সন্তোষজনক হ'ব আজি। সম্পত্তি বিক্ৰী লগত পুৰণি দেনা আদায় হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব। নিযুক্তিৰ বাবে শুভ ফল আজি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত পেশীজনিত বিষত কষ্ট পাব পাৰে আজিৰ দিনটোত। বিশ্ৰাম ল'ব তাৰ বাবে। শুভ সংখ্যা হৈছে 10। শুভ সময় হৈছে সন্ধিয়া 6:30 পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা। জ্যোতিষৰ আজি মহান পৰামৰ্শ হৈছে শনিদেৱলৈ তিল আৰু তেল দান কৰক আৰু ওম শং শনিশ্বৰায়ে নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছতো ৰাশি আছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত মানসিক স্থিৰতা আৰু ধৈৰ্য বজাই ৰাখিলে পৰিয়ালিক কাজিয়া এৰাই চলিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত নৱ চিন্তাধাৰা আৰু উদ্ভাৱনী শক্তিয়ে শিক্ষাৰ ক্ষেত্ৰত নতুন দিশ উন্মোচন কৰিব। আৰ্থিক অৱস্থা আয় বৃদ্ধি পাব, বিশেষকৈ অনলাইন বা পৰামৰ্শমূলক কামত। কৰ্মক্ষেত্ৰত নতুন উদ্যোগ আৰম্ভ হ'ব। অনুকূল সময় হ'ব আজি। আপুনি নতুন উদ্যোগ যদি আৰম্ভ কৰিম বুলি ভাবিছে তেন্তে আজি দিনটো অনুকূল হ'ব আপোনাৰ বাবে। সামাজিক তথা ৰাজহুৱা কামত খ্যাতি লাভ কৰিব আজি আপুনি। স্বাস্থ্যৰ ক্ষেত্ৰত জ্বৰ বা ঠাণ্ডা লগাৰ সম্ভাৱনা। উষ্ণ বস্ত্ৰ পৰিধান কৰিব যদি আপোনাৰ ঠাণ্ডা লাগে সেই ক্ষেত্ৰত। আৰু শুভ সংখ্যা হৈছে 11। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 10:30 মাজৰ সময়খিনি। শুভ ৰং হৈছে শুভ্ৰ আৰু নীলা। জ্যোতিষৰ মহান পৰামৰ্শ হৈছে আজি গায়ত্ৰী মন্ত্ৰ জপ কৰক আৰু শীতল পানী দান কৰক। ইয়াৰ পিছৰটো ৰাশি হৈছে মীন ৰাশি আৰু আজিৰ একেবাৰে শেষৰটো দৈনিক ৰাশিফলৰ ৰাশি মীন ৰাশি। মীন ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত মিঠা ভাষা আৰু সহানুভূতিক মনোভাৱৰ দ্বাৰা সংসাৰত শান্তি আৰু আনন্দৰে দিন কটাব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ্থীৰ বাবে দিনটো অধ্যয়নৰ ক্ষেত্ৰত অনুকূল হ'ব। সৃষ্টিশীল শিক্ষাত আগ্ৰহ বৃদ্ধি পাব আজি। আৰ্থিক অৱস্থা ধনাগম সন্তোষজনক হ'ব। যিকোনো কৰ্মযোগ বা পূৰ্বৰ লগা ধনৰ অৱসান সম্ভৱ। কৰ্মক্ষেত্ৰত মানসিক আৰু চিন্তাশীল কৰ্মত সফলতা। পেছাগত চিন্তাধাৰাৰ বিকাশ হ'ব আজি। স্বাস্থ্যৰ ক্ষেত্ৰত গাঁঠিৰ বিষ, ঠাণ্ডাজনিত সমস্যা দেখা দিব পাৰে। পৰিৱেশৰ সমাধানতা আৱশ্যক হ'ব। শুভ সংখ্যা হৈছে 12। শুভ সময় হৈছে বিয়লি 4 বজাৰ পৰা 5:30 মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া আৰু হালধীয়া। আজি দিনটোৰ জ্যোতিষৰ মহান সমাধান হৈছে আজি মীন ৰাশিৰ বাবে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। 5টা বেলপাত শিৱলিংগত অৰ্পণ কৰক। আজি দিনটো দৈনিক ৰাশিফল বন্ধুসকল ইমানেই আছিল। আপোনালোকে মোৰ ভিডিঅ'টো কেনে পাইছে আপোনালোকে কমেণ্টত জনাব আৰু মোৰ চেনেলটো বন্ধুসকল অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব তাৰে আশাৰে। আৰু আপোনালোকক আজি দিনটোৰ আপোনালোকৰ শুভ হওক, শান্তি আৰু সুখেৰে আনন্দৰে ভৰি পৰক তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।